গুৱাহাটী মহানগৰীত এতিয়া মুখলধাৰ বৰষুণ কালি নিশাৰ পৰা যেহেতু গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ দি আছে বৰ্তমান মই উপস্থিত আছো গুৱাহাটী মহানগৰীৰ যি গণেশগুৰি মেইন পথত মই উপস্থিত আছো আৰু আপোনালোকে দেখিছে এনেদৰে মুখলধাৰ বৰষুণ দি আছে পুৱাৰ ভাগৰ পৰা আৰু ইতিমধ্যে বিভিন্ন যান-জঁটৰ সৃষ্টি হৈছে এয়া চাওক গণেশগুৰি পৰিৱেশ আমি আপোনালোকক দেখাইছো কিয়নো কালি নিশাৰ পৰা আচলতে নেৰানেপেৰা বৰষুণ হৈ আছে আৰু আজি পুৱাৰ ভাগতো আমি আপোনালোকক দেখাইছো এনে ধৰণৰ নেৰানেপেৰা বৰষুণ হৈ আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত আৰু হয়তো এতিয়া এনেধৰণে দিনৰ দিনটো বৰষুণ দি থাকিব আৰু যাৰ বাবে আচলতে বানপানীৰ সৃষ্টি হ'ব পাৰে মহানগৰীত কিয়নো গুৱাহাটী মহানগৰীৰ বানপানী কিন্তু কোনো নতুন কথা নহয় আচলতে বানপানীৰ কবলত পৰিয়ে থাকে যেহেতু এজাক বৰষুণ আৰু এজাক বৰষুণৰ লগতে তাৰ পিছতে এটা লগে লগে আহে বান পৰিস্থিতি আচলতে আৰু বানৰ কবলত পৰিব লগা হয় গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই কিয়নো গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত এতিয়া বানপানীৰ সৃষ্টি হৈছে আৰু সেই পৰিৱেশো আমি আপোনালোকক দেখাম কিন্তু প্ৰথমে আমি আপোনালোকক এই গুৱাহাটী মহানগৰীৰ যি মূল গণেশগুৰিৰ পথ আছে আচলতে এই গণেশগুৰিৰ পথ আমি আপোনালোকক দেখাইছোঁ এইদৰে এতিয়া পুৱাৰ পৰা কালি নিশাৰ পৰা যিহেতু নেৰানেপেৰা বৰষুণ দি আছে আৰু সেই নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন স্থানত এতিয়া যান-জঁটৰ সৃষ্টি হৈছে এনেধৰণে এতিয়া পুৱাৰ ভাগৰ পৰা বৰষুণ আৰু যান-জঁটৰ সমস্যা যিহেতু সকলোৱে জানে গুৱাহাটী মহানগৰীত বান সমস্যাৰ লগতে যান-জঁটৰ সমস্যা কিন্তু কোনো নতুন কথা নহয় আৰু সেয়া আচলতে পুৱাৰ ভাগত আমি দেখাইছোঁ আপোনালোকক এয়া পুৱাৰ ভাগৰ পৰিৱেশ এইদৰে গুৱাহাটী মহানগৰীৰ এই যি মূল পথটো আছে গুৱাহাটী মহানগৰীৰ গণেশগুৰি এই মূল পথটো এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া পুৱাৰ ভাগ যিহেতু বিভিন্নজন লোক গৈছে স্কুল কাছাৰী বিভিন্নজন লোক ৰাওনা হৈছে কিন্তু তাৰ মাজতে এই আচলতে যি নেৰানেপেৰা মুখলধাৰ বৰষুণ এই মুখলধাৰ বৰষুণকো নেওচি এইদৰে মহানগৰবাসী ওলাই আহিব লগা হৈছে আৰু এই সমূহ দোকান পোহাৰ এতিয়ালৈকে খোলা নাই আচলতে কিয়নো পুৱাৰে পৰা বৰষুণ আৰু যাৰ বাবে বৰষুণৰ পৰা বাচিবৰ বাবে এনেদৰে লোকসকল লৈ আছে কিন্তু সকলো লোক ওলাই আহিবই লাগিব বা যিহেতু কিছু লোকৰ আমি মন্তব্য আমি ল'বলৈ চেষ্টাও কৰিম কিয়নো বৰষুণৰ ফলত আচলতে বিভিন্ন যান-জঁটৰ সৃষ্টি হয় কালি নিশাৰ পৰা বৰষুণ দি আছে আৰু এতিয়া আপোনালোকেও এতিয়া অফিচত ওলাই আহিছে কাছাৰীলৈ ওলাই আহিছে কিন্তু বৰষুণৰ বাবে এতিয়া ৰৈ দিব লগা হৈছে বৰষুণৰ কাৰণে যাব নোৱাৰোঁ এতিয়া বৰষুণে ৰৈ দিছোঁ ইয়াতে যোৱাকালি ৰাতিৰ পৰাই বৰষুণ বহুত ডাঙৰ বৰষুণ হৈছে সেই বৰষুণৰ কাৰণে যাব নোৱাৰোঁ এতিয়া ইয়াতে ৰৈ দিছোঁ আৰু অফিচলৈ গৈ আছোঁ অফিচতে বৰষুণৰ কাৰণে এখিনিতে ৰৈ দিছোঁ এতিয়া যাব নোৱাৰোঁ বৰষুণ দিলে কিন্তু এতিয়া নতুন এটা সমস্যা নতুন বুলি নহয় আচলতে পুৰণাই সমস্যা বানপানী হয় বিভিন্ন ঠাইত পানী জমা হয় কি ক'ব এই ক্ষেত্ৰত এইটো বানপানী হয়েই ইয়াতে এতিয়া বানপানী হ'লে এতিয়া তাত কোনো হেৰি কৰা নাই নহয় না গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো সমাধান কৰাৰ কাৰণে বেছি আগ্ৰহী হোৱা নাই গতিকে সেইখিনি যদি প্ৰণালীবদ্ধভাৱে যদি হেৰি হ'ল হয় তেতিয়াহ'লে নিশ্চয় সমাধান হ'ল হয় কিন্তু সেইখিনি সমাধান কৰিবৰ কাৰণে গভৰ্ণমেণ্টে আগবাঢ়ি অহা নাই নিশ্চয়কৈ আচলতে আৰু কিছু লোক ইয়াতে যি গণেশগুৰি ফ্লাইঅভাৰ আছে ইয়াৰ তলতে তেওঁলোকে ৰৈ আছে কিয়নো যি আচলতে কালি নিশাৰ পৰা নেৰানেপেৰা বৰষুণ দি আছিল আজি পুৱাৰ ভাগতো আমি আপোনালোকক দেখাইছোঁ এইদৰে মুখলধাৰ নেৰানেপেৰা বৰষুণ দি আছে যাৰ বাবে এইদৰে মহানগৰবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম কালি নিশাৰ পৰা আচলতে বৰষুণ এতিয়া পুৱাৰ ভাগৰ পৰা দি আছে আপোনালোকে যাব ওলাই আহিছে কিন্তু ৰৈ থাকিব লগা হৈছে কি ক'ব এই ক্ষেত্ৰত সমস্যাও হৈছে একচুৱেলি সমস্যাটো হৈছে বৰষুণৰ বতৰ অফিচ যোৱা টাইমতে বৰষুণটো হৈছে সেয়াই আৰু কি ক'ম বানপানীৰ সমস্যাও আছে বানপানীৰ সমস্যা হৈছে আৰু মোৰ পৰা অহাটো বহুত প্ৰয়োজন বানপানী এডোখৰ হয় পানী হয় সেয়াই আৰু আহিবলৈ কষ্ট হয় মই একচুৱেলি আমবাৰী যাম গুৱাহাটী ক্লাব সেয়াই আপুনি ক'ত যাব ওলাইছে ৰৈ দিব লগা হৈছে DC অফিচ তাতে মানে মই বামুণীমৈদাম থাকোঁ তাতেতো দুনিয়াৰ পানী ৰাস্তাতে দুনিয়াৰ পানী আহিবই নোৱাৰোঁ এতিয়া উপায় গাড়ীখনো বেয়া হৈছে এতিয়া গাড়ীখনত মানে পানী চানী সোমাই কিনে পূৰা নাইকিয়া চলাবলৈকে অসুবিধা হৈ গৈছে মোৰ এতিয়া বাছত আহিলোঁ এতিয়া যাম যোনখন গাড়ী লৈ আহিছিলে পানী সোমালে ৰাস্তা চানমাৰীত থৈ আহিলোঁ লগৰ ল'ৰা দোকানত থৈ আহিলোঁ এতিয়া বাছত আহিলোঁ এতিয়া ভাবি আছোঁ কেনেকৈ যাম ছাতাও অনা নাই আজি তাৰপিছত এইফালেতো পানী দুনিয়াৰ পানী এতিয়া সমস্যা এটা হ'ব বহুত ডাঙৰ প্ৰব্লেম এইটো আমাৰ এতিয়া কি ক'ম আৰু আপোনাক এতিয়া বিভিন্নজন লোক নিজৰ বিভিন্ন কামত তেওঁলোক ওলাই আহিছে কিন্তু এতিয়া যিহেতু পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ আৰু যাৰ বাবে এইসকল মহানগৰবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এয়া পৰিৱেশ আমি আপোনালোকক দেখাইছোঁ এনেদৰে এতিয়া নেৰানেপেৰা বৰষুণ আৰু যাৰ বাবে এইদৰে সকলো লোক ৰৈ দিব লগা হৈছে এনেধৰণৰ কিছু লোকে উপায় নোহোৱাকৈ তেওঁলোকে এনেদৰে নিজৰ কৰ্মস্থলীলৈ যাবলগীয়া হৈছে